মই মাজে মাজে চিন্তা কৰো তৰুণ গগৈ ডাঙৰীয়া যদি আৰু 5 বছৰমান মুখ্যমন্ত্ৰী থাকিলেহেঁতেন কংগ্ৰেছৰ হাতৰ ছবিটো নোহোৱা হৈ গ'লহেঁতেন মানুহক ক'লেহেঁতেন ধুতি লুঙিতে ভোট দিয়ক বুলি হাতৰ ছবিটো পাহৰি গ'লহেঁতেন কাৰণ কংগ্ৰেছৰ ৰাজনীতি আৰম্ভ হয় ধুতি লুঙি দি শেষ হয় ধুতি লুঙি দি আমি কৈছিলো আমাক এনেকুৱা ৰাজনীতি নালাগে মোৰ ল'ৰাক কাম দিয়ক মোৰ ল'ৰাক শিক্ষিত কৰক আৰু মোৰ ল'ৰাই উপাৰ্জন কৰি দেউতাক মাকক ধুতি কিনি দিব কম্বল কিনি দিব আঠুৱা কিনি দিব বুঢ়া বয়সত তীৰ্থযাত্ৰালৈ লৈ যাব তেনেকুৱা এখন আমাক সমাজ লাগে আমাৰ যাত্ৰা আমি মহিলা হেমা মালিনী অসমৰ মহিলা মূলা গাভৰু এনেকে কৈ থাকে হিচাপ নিকাচ কি মই কেতিয়াবা তৰুণ গগৈ সুধিছিলো যে স্যাৰ মূলা গাভৰু হেমা মালিনীটো বুলি কৈ দিলে কিন্তু কিবা ব্যৱস্থা হ'বনে নাই আই মাতৃসকল বোলে 5,000 টকা দিছো নহয় আত্মসহায়ক গোটত 5,000 টকা 10 গৰাকী মহিলা দি ভাগ কৰক 500 টকা 500 টকা 5 বছৰত এবাৰ দিয়ে বছৰত 100 টকা আৰু মাহেদি হৰণ কৰিলে 9 টকা এটা 9 টকা দি কেনেকে মহিলা মূলা গাভৰু আৰু হেমা মালিনী হ'ব আপোনালোকে কওকচোন